নগাঁও কৃষি বিভাগৰ উল্লেখনীয় পদক্ষেপ। নগাঁৱৰ কন্দুলি অঞ্চলত কৃষি বিভাগে সিঁচিলে ধান কঠিয়াৰ বীজ। কৃষি পথাৰত নিজে নামি বীজ সিঁচিলে নগাঁও আয়ুক্ত দেৱাশিষ শৰ্মাই। বানপানীত ক্ষতিগ্ৰস্ত হোৱা কৃষকক এই কঠীয়া বিতৰণ কৰিব নগাঁও জিলা কৃষি বিভাগে। আজি আমাৰ কৃষি বিভাগৰ তৰফৰ পৰা এই কমিউনিটি আমাৰ এই যোনটো তেওঁলোকে ল'লে নাৰ্চাৰী এই যোনটো পদক্ষেপ তেওঁলোকে ল'লে ওপৰত থকাজনে নকৰক, কিন্তু যদি কিবা কাৰণবশতঃ আমাৰ জিলাখনত বানপানী তেনেকৈ আৱিৰ্ভাৱ হয়, তেনে পৰিস্থিতিত কৃষক বন্ধুসকলৰ যাতে কোনো কঠীয়া লৈ পেলাই যাতে তেওঁলোকৰ অসুবিধা নহয়, সেই কঠীয়াবোৰ আজি আগতীয়াকৈ ৰুই সময়মতে সেই কঠীয়াখিনি আপডাল কৰি ডাঙৰ কৰি ৰখা হ'ব। আৰু যদি প্ৰয়োজন হয় সেই কঠীয়াবোৰ কৃষক বন্ধুসকলক দিয়া হ'ব। আৰু সেই কিবা ধৰি লওক যদি আমাৰ বানপানী নাহে, তেতিয়াহ'লে উপযুক্ত ব্যক্তিসকলক, যিসকল কৃষক আৰ্থিকভাৱে দুৰ্বল বা যিসকল প্ৰয়োজন আছে, তেওঁলোকক এই কঠীয়াবোৰ মাননীয় জিলা আয়ুক্ত মহোদয়ৰ উপস্থিতিত আৰু সহকাৰী অতিৰিক্ত আয়ুক্ত মহোদয়ৰ উপস্থিতিত আমি কৃষি বিভাগৰ পৰা আমাৰ যিটো এটা অভিলেখী আঁচনি বানপীড়িতৰ যিখিনি যদি বানপানী আহে তেনেকুৱা পীড়িত খেতিয়কৰ কাৰণে, যিহেতু সেই সময়ত আমাৰ কঠীয়া নাথাকে, আমি এই কমিউনিটি নাৰ্চাৰী বুলি আমাৰ প্ৰগ্ৰেমটো চৰকাৰৰ ফালে আমাক দিছে। আৰু আমি এইটো আজি ইয়াত প্ৰায় 8 হেক্টৰ মাটিত আমি কঠীয়া ৰোপণৰ যিটো আৰম্ভণি প্ৰথম যিটো বীজ সিঁচা যিটো কাৰ্যসূচী, এটা মাংগলিক অনুষ্ঠান হিচাপে আমি এই যেটা আৰম্ভ কৰিছোঁ। আৰু আমাৰ আয়ুক্ত মহোদয় ইয়ালৈ আহিছে, খুব ভাল লাগিছে আমাৰ সেইকাৰণে। আৰু এই অঞ্চলৰ গোটেই কৃষকখিনি এটা গোট হিচাপে ইয়াত তেওঁলোকে অন্তৰ্ভুক্ত হৈ আছে। এই কামখিনি তেওঁলোকৰ দ্বাৰাই কামখিনি হ'ব। আমি এটা ভেৰাইটি ইয়াত লৈছিলোঁ চিয়াৰ ধান বুলি 802, এইটো নতুন ধান, ইয়াত বেছি দিন হোৱা নাই। গতিকে সেই কঠীয়াখিনি যেতিয়া হ'ব, ইয়াত কঠীয়াখিনি হ'লে ইয়াৰ পিছত যদি মানে ছাৰে কৈ গৈছে ভগৱানে নকৰক যদি বানপানী হয়, তেতিয়া আমি সেই যিখিনি পীড়িত খেতিয়ক যাৰ দৰকাৰ হয় কঠীয়া, আমি এই কঠীয়া তেওঁলোকক ইয়াৰ পৰা দিয়াৰ ব্যৱস্থা কৰিম। সেইটো এটা আমাৰ এইটো যিটো ডিজাষ্টাৰ মেনেজমেণ্ট বুলি কয়, সেইটো প্ৰগ্ৰেমৰ অধীনত হৈছে এই প্ৰগ্ৰেমটো। আৰু কিবা কাৰণত যদি বানপানী নহয়, আমাৰ ভাগ্য বুলি ক'ম তেতিয়া এই কঠীয়াখিনি আমি হয়তো যদি বেলেগ ঠাইত নগাঁৱৰ এইখিনি নহয়, যদি বেলেগত হৈছে তালৈকেও পঠিয়াব পাৰোঁ। আৰু নহ'লে আমি আমাৰ যিখিনি ক্ষুদ্ৰ আৰু উপান্ত যিখিনি খেতিয়ক আছে, যাৰ দৰকাৰ আছে, তেওঁলোকক আমি এইখিনি বিধা নহয়, যিখিনি চিডলিং হ'ব এইখিনি দিয়াৰ